নৱাগতা হিমলিতলা এনচিঅ বাগমাৰাছৰ টু ষ্টাৰ নৱজ্যোতি ক্লাবৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। ক্লাবৰ সভাপতি জিয়াউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গৌৰৱ লণ্ডনত আইনী শিক্ষানুষ্ঠানত অসমৰ নাম উজ্জ্বল কৰা বেৰিষ্টাৰ হাফিজ ইলিয়াছ হুছেইন আনচাৰীয়ে। শিক্ষাৰ ওপৰত তেখেতে মহামূল্যৱান পৰামৰ্শৰে ভাষণ প্ৰদান কৰে। অসমৰ চৰ অঞ্চলৰ শিক্ষাৰ্থীয়ে যাতে পৃথিৱীৰ বিভিন্ন দেশত শিক্ষাৰ জৰিয়তে পৰিচিত হ'ব পাৰে তাৰ বাবেও ছাত্ৰ ছাত্ৰীক পৰামৰ্শ দিয়া পৰিলক্ষিত হয়। কলম আৰু কিতাপ হৈছে জাতিটোক আগুৱাই নিয়াৰ মূল অস্ত্ৰ। নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়াৰ কথাও ব্যক্ত কৰে আইমাতৃক উদ্দেশ্যি। অসম আৰু ভাৰতবৰ্ষৰ উন্নত শিক্ষা বিস্তাৰৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত ভ্ৰমণ কৰি তথ্য আহৰণ কৰাৰ কথা ব্যক্ত কৰে হাফিজ ইলিয়াছ হুছেইন আনচাৰীয়ে। তেওঁ সদায় অসম আৰু ভাৰতীয় লোকৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি যাব। লণ্ডনৰ পৰা অসম মাতৃভূমিত পদাৰ্পণ কৰি কেৱল ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি শিক্ষামূলক সভা সমিতিসমূহত পৰামৰ্শ দিয়া পৰিলক্ষিত হৈছে। লগতে তেওঁ কয় যে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে টু ষ্টাৰ নৱজ্যোতি ক্লাবৰ দৰে স্বেচ্ছাসেৱী সংগঠনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিশ্চিত প্ৰয়োজন আছে। উক্ত সভাত উপস্থিত থাকে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আলহাজ আব্দুল ৰছিদ মণ্ডল। ইয়াৰ উপৰিও বহুতো গণ্যমান্য ব্যক্তিসকলে সভাত উপস্থিত থাকে। So actually what happened, I am very happy today to attend in this wonderful program. Especially thank to the MLA Sahab. Along that I'd like to thank to the all the people those are gathering over here. আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ এই টু ষ্টাৰ নৱজ্যোতি ক্লাবৰ ট্ৰাষ্টি মেম্বাৰসকলে অৰ্গেনাইজাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ ইমান ৰাতি হৈছে প্ৰায় আপোনাৰ 9:30 বাজি গৈছে কিন্তু মানুহ যে শুনাৰ কাৰণে এটেনশ্যনে দি বহি ৰৈছে আৰু শুনিছে সেইটো কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু নিজেও হেপী ফিল কৰিছোঁ। মই মেছেজ দিম শিক্ষাৰ আগুৱাই যাব লাগিব আৰু মই বিচাৰিম যে য়ং ষ্টাৰসকলে ওলাই আহিব লাগে। সেইসকল য়ং ষ্টাৰৰ কাৰণে এডুকেটেড য়ং ষ্টাৰৰ কাৰণে কেম্ব্ৰিজ অক্সফৰ্ড হাৰ্ভাৰ্ড আপোনাৰ কুইন মেৰী সকলো ইউনিভাৰ্চিটিৰ দৰৱাজা খোলা আছে। সেইকাৰণে ইহঁতে मेहनत करना पड़ेगा, हार्ड वर्किंग करना पड़ेगा। तो मैंने चाहता हूँ कि इन लोगों के लिए कुछ करूँगा। मैं NGO खुलने की भी उम्मीद है, लॉ फार्म खुलने की भी उम्मीद है, फाउंडेशन भी खुलने के लिए उम्मीद है। मैं ज़रूर कोशिश करूँगा। आलोपति चौर, बागमारा चौर, अपना बैजरअलगढ़ चौर, बहुत सारे चौर है, दक्षिण पार चौर और आसाम में जहाँ भी है मैं ज़रूर कोशिश करूँगा कुछ करने के लिए। सिर्फ मेरे ऊपर नहीं आप लोगों के ऊपर सबके ऊपर भी जिम्मेदारियाँ हैं कि तालीमी की लेवल कहाँ तक ले जाना है। पूरा आसाम को तरक्की करना, हिंदुस्तान की तरक्की करना। तरक्की के लिए तालीमी एक रास्ता है जहाँ जिसके जरिए हम लोग तरक्की कर सकते हैं। NC টু ষ্টাৰ নৱজ্যোতি ক্লাবৰ সৌজন্যত যি 3 দিনৰ কাৰ্যসূচীৰ আজিৰ অন্তিম দিনা বঁটা বিতৰণ আৰু মুকলি সভাৰ যি আয়োজন কৰিছিল ইয়াত আমাৰ সকলোৰ মৰমৰ আৰু আদৰৰ বেৰিষ্টাৰ হাফিজ ইলিয়াছ হুছেইন আনচাৰী সাহেব তেখেতক আমন্ত্ৰণ কৰি অনা হৈছিল। বিশেষতঃ এই পিছপৰা অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নতিৰ ক্ষেত্ৰত তেখেতৰ বক্তব্য শুনাৰ কাৰণে মোৰ নিজৰ ইচ্ছা আছিল। তেখেত লণ্ডন থকা অৱস্থাতে মই তেখেতৰ লগত টেলিফোনত কথাও হৈছিল আৰু মই নিজে সাংঘাতিক ধৰণে ভাল পাওঁ এখেতৰ ব্যক্তিত্বক। আৰু মই ভাবোঁ যে এনেকুৱা ব্যক্তিক যেতিয়া আমাৰ সমাজত এনেকুৱা পিছপৰা অঞ্চলত মানুহৰ আগত লৈ অহা যাব আমাৰ এই অঞ্চলৰ যুৱক যুৱতী বিশেষকৈ অভিভাৱকসকলৰো যথেষ্ট অনুপ্ৰাণিত হয়। তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীখিনিক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই ল'ব। কাৰণ আমাৰ এই অঞ্চল বিশেষকৈ এই সম্প্ৰদায়ৰ মানুহ সকলো দিশতে পিছ পৰি থকাৰ মূল কাৰণ হৈছে শিক্ষা। অন্যান্য জাতি জনগোষ্ঠীৰ তুলনাত এই সম্প্ৰদায়ৰ মানুহ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা। আৰু আমি য'ত আজি এই মিটিংটো কৰিছোঁ এই অঞ্চলটো শৈক্ষিক যাতায়াত অৰ্থনীতি সকলো দিশতে পিছপৰা। চহৰ অঞ্চলৰ অন্যান্য চহৰৰ তুলনাত এই অঞ্চলটো শিক্ষাত পিছপৰা। ইয়াত অকল LP স্কুল আছে, এটা ME স্কুল পৰ্যন্ত নাই এই অঞ্চলত। গতিকে এনেকুৱা এটা পিছপৰা অঞ্চলত শিক্ষাৰ জাগৰণ অনাটো অতিকৈ জৰুৰী। যাৰ কাৰণে মই ইলিয়াছ হুছেইন আনচাৰী সাহেবকে আহ্বান কৰিছিলোঁ আৰু মোৰ কথাত ইয়াৰে টু ষ্টাৰ নৱজ্যোতি ক্লাবৰ আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলেও সন্মতি প্ৰকাশ কৰি তেখেতসকলক মাতি আনিছিল। মোৰ ভাল লাগিছে আমাৰ যুৱক বন্ধুসকলৰ যি আয়োজন তেওঁলোকে যোৱা বছৰ মাতিছিল মোক, মই আহিছিলোঁ। আৰু আপোনালোকে জানে যে মোৰ জন্মস্থান ইয়াৰে কাষৰে আলোপতি গাঁৱত আৰু কৰ্মসূত্ৰে হয়তো মই গোৱালপাৰাত আছিলোঁ, বিধায়ক গোৱালপাৰা পশ্চিম সমষ্টিত আছিলোঁ। কিন্তু এই যিটো সামাজিক বন্ধন আলোপতি বাগমাৰা চিমনতলা যিটো সামাজিক বন্ধন আৰু সামাজিক দায়িত্ববোধৰ পৰা মই আঁতৰি থাকিব নোৱাৰোঁ।
হয়তো কোনোবাই বেলেগ ৰাজনৈতিক এংগলত বিশ্লেষণ কৰিলেও ইয়াত কোনো ৰাজনৈতিক বিশ্লেষণ নাই একমাত্ৰ যেটো নিজৰ মানুহৰ শক্তিক বিকাশৰ কাৰণে মই যদি কিবা কন্ট্ৰিবিউট কৰিব পাৰো আৰু সেই মোৰ কন্ট্ৰিবিউশন মই ভাবি লৈছিলো ইলিয়াছ আহমেদ আনসাৰীয়ে অনুপ্ৰেৰণা দিব পাৰিব এই কথাখিনি ভাবি আজিৰ এই সভাত উপস্থিত থাকি যথেষ্ট ভাল লাগিছে ইয়াৰ আয়োজকসকলৰ আয়োজন আৰু জনসাধাৰণৰ উপস্থিতি সঁচাকৈ ভাল লাগিছে বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইন ৰিপোৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696